কোন আয়োগ হিমন্ত বিশ্ব শৰ্মা আয়োগ কোন হিমন্ত বিশ্ব শৰ্মা আমি এও শুনিছো আয়োগ কোন এও নহয় এখেত কব যিবিলাক কথা ইতিমধ্যে কলে আমি সকলোৱে শুনিলো তেওঁ যেটো কথা কৈছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চৰকাৰে পতা নাছিল পৃষ্ঠপোষকতা বুলি কৈছে মোৰ ওচৰত আসলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে পাতিছিলে তাৰ ডকুমেণ্টটো আছে মুখ্যমন্ত্ৰীলৈ দিয়া চিঠিখন হাই কমিশ্যন অফ ইণ্ডিয়াই যিখন চিঠি মুখ্যমন্ত্ৰীলৈ দিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত এই চিঠিখনত আসলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে আয়োজন কৰিছে ইয়াৰ উদ্যোক্তা কোনে এই সম্পৰ্কত লিখা আছে আৰু কোনবিলাক গভৰ্ণমেণ্ট বিভাগে আসলে স্পন্সৰশ্বিপ কৰিব সেই কথাও আছে আৰু আপোনালোকে দেখিব ইয়াত তেওঁলোকে কি লিখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজড বাই দ্য হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ কোনে পাতিব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অসমৰ ৰাইজে আকৌ এবাৰ মনত পেলাওক এই অনুষ্ঠানটো আসলতে ছিংগাপুৰত থকা উচ্চায়ুক্তই আয়োজন কৰিছে সেই কথা মুখ্যমন্ত্ৰীলৈ দিয়া এই চিঠিখনত উল্লেখ আছে এইটো এনে মই বনাই অনা চিঠি নহয় ইয়াত আপোনাৰ অশোক স্তম্ভ আছে মুখ্যমন্ত্ৰী ইয়াত আপোনাৰ সিল আছে প্লিজ স্পীক ইয়াত আপোনাৰ চাব দেই ইয়াত মুখ্যমন্ত্ৰীয়ে কি কৈছে যে আপোনাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত আলোচনা কৰি আসলে গোটেই বিষয়বিলাক আগবঢ়াই লৈ যাম বুলি এই চিঠিখনত উল্লেখ আছে মুখ্যমন্ত্ৰীয়ে লিখা আখৰটো আছে ইয়াত গতিকে ইয়াত ফাঁকিবাজ কৰি লাভ নাই ডাটা আমাৰ লগত আছে গতিকে অসমৰ ৰাইজক এটা কথাই কম ইয়াত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আপোনাৰ কিমান তেওঁৰ যি চাৰ্জশ্বিটৰ কথা কৈছে যে আপোনাৰ 3500 পেজৰ তেওঁ চাৰ্জশ্বিট দাখিল কৰিব মহাকাব্য লিখি আনিলেও নহব নহয় চাৰ্জশ্বিটটোত আমি কোনটো কথা ধৰিম আমি মূল কথা ধৰিম যে এই অনুষ্ঠানটো যোনে পাতিছিলে তেওঁ তদন্তৰ আওতাত আহিবনে নাই হাই কমিশ্যন অফ ইণ্ডিয়া যেতিয়ালৈকে নাহে সেইটো আপোনাৰ মহাভাৰত লিখক ৰামায়ণ লিখক তাত নহব কথা বেলেগ মানুহ শাস্তি দিলে নহব কোন উদ্যোক্তা তাক লাগিব প্ৰথমতে হাই কমিশ্যন অফ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈ আৰু গৌৰৱ গগৈ হেনো এই ন্যায় আৰু চাৰ্জশ্বিট বিচৰা নাই কিয় কৈছে চাৰ্জশ্বিট বিচৰা নাই মানে এই চাৰ্জশ্বিটটোত কি আছে ইয়াততো নাই ন মেইন কালপিট ইয়াত আছে নেকি ইয়াত আপোনাৰ জুবিন দা য'ত আচলতে হত্যা হৈছিলে জুবিন দাক য'ত মাৰ্ডাৰ কৰা হৈছিলে ছিংগাপুৰৰ আপোনাৰ আছাম এছ'চিয়েশ্যন বা সেই ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন গ্ৰেপ্তাৰ হ'ল নেকি আজিৰ দিনটোত মূল কালপিটক এতিয়ালৈকে আপোনাৰ গ্ৰেপ্তাৰ নকৰিলে ভিআইপিৰ নিচিনাকে আপোনাৰ কেইটামান কথা সুধিলে তাৰ পাছত তেওঁলোকক চৰকাৰী নিৰাপত্তাৰ যন্ত্ৰৰ জৰিয়তে পুনৰ পঠিয়াই দিলে ছিংগাপুৰলৈকে গতিকে আপোনালোকে দেখিছে মূল কথালৈ যোৱাই নাই চাৰ্জশ্বিটটো কোনে বিলিভ কৰিব কোনো মানুহে ট্ৰাষ্ট নকৰে আৰু মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কৈ আছে আপোনালোকে দেখিছে যে তেওঁ ব্লেকমেইল কৰি আছে অসমৰ ৰাইজক তেওঁ এতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা কেনেকে জেলত আছে মানে চিম্পেথিটো দেখুৱাইছে যে এই মানুহবিলাকে মানে বহুত হাৰাশাস্তিৰ সন্মুখীন হৈ আছে সেই কথাটো তেওঁ কৈ আছে মানে সেই কথা নহব মুখ্যমন্ত্ৰীয়ে যিমান নাটক নকৰক কিয় আমি মূল কথা ধৰিম যেতিয়ালৈকে এই চাৰ্জশ্বিটখনত হিমন্ত বিশ্ব শৰ্মাতে মুখ্যমন্ত্ৰী তেওঁ নিজে যেতিয়ালৈকে আসলে তদন্তৰ আওতাত নাহিব যেতিয়ালৈকে হাই কমিশ্যন অফ ইণ্ডিয়া তদন্তৰ আওতাত নাহিব যেতিয়ালৈকে আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তদন্তৰ আওতালৈ নাহিব যেতিয়ালৈকে ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন আপোনাৰ তদন্তৰ আওতাত নাহিব চাৰ্জশ্বিটত তেওঁলোকৰ নাম যদি নহয় সেই চাৰ্জশ্বিটটোৰ কোনো কাম নাই সেই কথাটো আমি স্পষ্ট কৰি দিছো আৰু আপোনাৰ দেৱজিৎ মহন্তৰ যিবিলাক কথা বতৰা তেওঁ যিবিলাক কথা ইতিমধ্যে দাঙি ধৰিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকৰ কথা বতৰাবিলাক আচলতে উল্টা হৈছে এতিয়া তেওঁলোকে এই আপোনাৰ আজি যিটো অনুষ্ঠান আয়োজন হৈছে পোষ্টমেলনৰ সেই অনুষ্ঠানো তেওঁলোকৰ নহয় বুলি কৈছে আৰু কেইদিনমানৰ আগত কেলে নাই কোৱা আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যোৱাকালি মুখ্যমন্ত্ৰীয়ে কি ক'লে যোৱাকালি ক'লে যে এই যি আপোনাৰ পোষ্টমেলনৰ অনুষ্ঠান সেই অনুষ্ঠানটোৰ লগত চৰকাৰ কোনো লেনদেন নাই আমাৰ কোনো স্পন্সৰশ্বিপ নাই বুলি কৈ দিছে আছুতীয়াকে মানে 1 কোটি টকা ৰাখিছো প্ৰয়োজন হ'লে দিম বুলি কৈছে সেই কথা মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট আমি সেইবিলাক কথা পাহৰি যোৱা নাই নহয় সংবাদমেলটোতে আপোনাৰ দুটা কথা তেওঁ কৈ আছে এফালেদি ক'ব যে পোষ্টমেলনক মই চিনি নাপাওঁ তাৰ পাছত আপোনাৰ 2 মিনিটৰ পাছত তেওঁ ক'ব পোষ্টমেলন আপোনাৰ এই পৃথিৱীৰ বিশ্বৰ মানে পাঁচগৰাকী আপোনাৰ ইণ্টাৰনেশ্যনেল ছিংগাৰৰ ভিতৰত এজন বিশ্ববিখ্যাত সেই কথা সেই মুখ্যমন্ত্ৰীজনে কয় গতিকে তেওঁ যিবিলাক বক্তব্য দাঙি ধৰিছে বা দেৱজিৎ মহন্তই আজি বিজেপিক ৰিপ্ৰেজেণ্ট কৰি যিবিলাক বক্তব্য দাঙি ধৰিছে সেইবিলাক আচলতে তেওঁলোকে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে আগবঢ়াইছে কথা এতিয়া জুবিন দাৰ প্ৰগ্ৰামটোৰ ক্ষেত্ৰত আপোনালোকে চাওক জুবিন দাৰ ক্ষেত্ৰতো সেই একে কথা আপোনাৰ টুৰিজিম ডেভেলপমেণ্টৰ আপুনি সংবাদমেলখন শুনিছিলে নাই তেতিয়া আপোনাৰ যেতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ চৰকাৰৰ অনুষ্ঠানটোৰ যিগৰাকী আচলতে এংকৰিং কৰিলেহেঁতেন সেই অনুষ্ঠানটোৰ যিগৰাকী উদ্যোক্তা আপোনাৰ এই শ্যামকানু মহন্তই কি কৈছিলে যে শ্যামকানু মহন্তই কৈছিলে যে পৰ্যটন উদ্যোগটোৰ বিকাশৰ কাৰণে আয়োজন কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে ছিংগাপুৰৰ লগত এটা ভাল এটা সুসম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে যাতে ইনভেষ্ট হয় অসমত সেই কথা বতৰাবিলাক আছে নহয় এতিয়া এই যে আপোনাৰ পোষ্টমেলনৰ অনুষ্ঠানটো এই পোষ্টমেলনৰ অনুষ্ঠানটো একে কথা বতৰাই জুবিন দাৰ প্ৰগ্ৰামটো যি ধৰণৰ কথা বতৰা আছিলে টুৰিজিম বিকাশৰ কথাটো আছিলে ট্ৰেড মানে ব্যৱসায় বাণিজ্যৰ আপোনাৰ বিকাশ আদান প্ৰদানৰ সেই কথা বতৰাবিলাক আছিলে কানেক্টিভিটিৰ কথা বতৰা আছিলে আপোনাৰ কালচাৰেল এক্সচেঞ্জৰ কথা আছিলে সেই একে কথাই পোষ্টমেলনৰ অনুষ্ঠানটোত আছে গতিকে এতিয়া আমাৰ অসমৰ ৰাইজৰ প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰী অনুষ্ঠানটো তেওঁলোকৰ নহয় বুলি কয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বোলে কোনো আপোনাৰ কেবিনেট মন্ত্ৰীয়ে সেই অনুষ্ঠানলৈ নাযায় মই নাযাওঁ বুলি কৈছে সেই কথাটো কৈছে নাই কালি গতিকে গোটেই কথা বতৰাবিলাক আপোনালোকে চাব আজি বিজেপি চৰকাৰেও জুবিন দাক আচলতে জীয়াই থকা অৱস্থাটো তেওঁ শান্তিত থাকিবলৈ নিদিলে ছিংগাপুৰত যি ধৰণৰ আচলতে জুবিন দাই নিৰাপত্তা পাব লাগিছিলে গভৰ্ণমেণ্ট অনুষ্ঠানলৈ যোৱা সময়ছোৱাত আজি পোষ্টমেলনে যিটো আচলতে ইয়াত আপোনাৰ তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থাপনা কৰিছে সেই ব্যৱস্থাপনা ছিংগাপুৰত যদি হোৱা হ'লে আজিৰ দিনটোত আচলতে জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন আৰু নেগলিজেঞ্চিৰ কথা বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি নেগলিজেঞ্চি বিজেপি চৰকাৰে কৰিলে তেওঁ কাক কৈ আছে তাত বিধানসভাত যে নেগলিজেঞ্চি চৰম নেগলিজেঞ্চি ভাষণ কেনেকৈ দিব পাৰিলে তেওঁ ভাষণ দিব নোৱাৰে বিজেপিয়ে নেগলিজেঞ্চি কৰিলে বিজেপিৰ নেগলিজেঞ্চিৰ কাৰণে জুবিন দাৰ হত্যা হ'ল তাৰপৰা সেই মানুহজনে আপোনাৰ বিধানসভাত কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি তোমালোকে সেই অনুষ্ঠান আয়োজন কৰিছা ছিংগাপুৰত আমাৰ উচ্চায়ুক্ত আছে অসমৰ ৰাইজ আছে নেকি প্ৰটেকশ্যন নিৰাপত্তা দিবৰ কাৰণে গতিকে ছিংগাপুৰত থকা উচ্চায়ুক্তই নিৰাপত্তা ব্যৱস্থাটো কৰিব লাগিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ আছে জুবিন দাৰ প্ৰথম মেনেজাৰ বুলি যিগৰাকীয়ে কয় পবিত্ৰ মাৰ্ঘেৰিটাই সেই ব্যৱস্থাপনা কৰিব লাগিব নে নাই তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী হয় নে নহয় গতিকে মূল জেগাত ধৰাৰ সময় অসমবাসী ৰাইজক আহ্বান জনাইছো সেই জেলত মহে কামুৰিছে সেই কথাত আপোনালোকে ভুল নাযাব মহে কামোৰাৰ কথাটো মেইন কথা নহয় সেইবিলাক কথা কৈ আপোনাৰ চাৰ্জশ্বিটটো 3 মাহৰ ভিতৰত দিছো বুলি বাজে লৈছে চাৰ্জশ্বিটৰ সময়সীমা 3 মাহৰ ভিতৰত দিবই লাগিব চাৰ্জশ্বিট
গতিকে সেইবিলাকতো নাটক হয় সেই নাটকত অসমবাসী ৰাইজে যাতে কেতিয়াও ভুল নাযায় আমি মূল কথাত ধৰিব লাগিব হত্যাকাৰী যিকেইগৰাকী মানে যিবিলাক আচলতে বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈ জেলত আছে সেইবিলাকেই নহয় ৰৌ বৰালী আছে ৰৌ বৰালী হিমন্ত বিশ্ব শৰ্মা ৰৌ বৰালী আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া ৰৌ বৰালী আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ এই মন্ত্ৰী ৰাজ্যমন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা সেইবিলাক মানুহ আৰু সেইবিলাক মানুহৰ এগেইনষ্টত আমি ন্যায়িক আয়োগত দিছোঁ আমি ডাইৰেক্ট কৈছোঁ এই মানুহবিলাক তদন্ত আওতাত আনিব লাগিব ন্যায়িক আয়োগে মাতিব লাগিব সেই কথা আমি কৈছোঁ গতিকে আমি কেৱল টিভিৰ সন্মুখৰ কথা কোৱা নাই কিন্তু মই যিবিলাক অভিযোগ দিছোঁ দায়িত্ব সহকাৰে কৈছোঁ এই অভিযোগ আমি লিখিত ৰূপত শপতনামা দাখিল কৰি আপোনাৰ ন্যায়িক আয়োগত দি থৈ আহিছোঁ মই আপোনাৰ কথা কোৱা নাই ইয়াত আকাশ দলে ডাঙৰীয়া সেইটোৱে কৈছে কৰিছোঁ অসমবাসী ৰাইজ মই দ্বিতীয়তে কৰিছোঁ এইকাৰণে যে ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকনক গ্ৰেপ্তাৰ নকৰিলে ভিআইপিৰ নিচিনাকে এৰি দিলে ষ্টেটমেণ্ট লৈ পেলাই আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰত থকা ল'ৰাবিলাক আচলতে চোকা ল'ৰা সেইটো অভিযুক্তৰ বিৰুদ্ধে যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই বক্তব্য দিয়ে তেতিয়া আমাৰ ক'বলগীয়া কি থাকিব ডেফিনেটলি সেইবিলাক কথা বতৰা আছে ইয়ত পাৰ্টিৰ আয়োজকক যেতিয়া গ্ৰেপ্তাৰ নকৰিব য'ত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত মদ খুৱাই মাৰিলে বুলি তেওঁ যে ক'লে তাৰ কাৰণে খাবলৈ এই পাৰ্টিটো কেনেকৈ কৰিবলৈ পালে আচলতে চৰকাৰী অনুষ্ঠানলৈ যোৱা সময়ছোৱাত চৰকাৰী নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে সেই আয়োজনটো হ'ল গতিকে এই কথা বতৰাবিলাক আহিব সেই 15জন মানুহক কিয় গ্ৰেপ্তাৰ নকৰিলে সেই কথা বতৰাবিলাক মেইন কথা হয় নে নহয় তাৰপিছত আপুনি লৈ ক'বলগীয়া ডেফিনেটলি থাকিব আমি এই অন্ধ নহয় নহয় অসমৰ ৰাইজ অন্ধ নেকি আমিতো অন্ধ নহয় আমি দেখি আছো যে চাৰ্জশ্বিটখন মানে প্ৰস্তুত কৰাৰ সময়ছোৱাত অভিযুক্তসকলৰ বিৰুদ্ধে আচলতে কেনেকৈ একশ্যন লোৱা হৈছে সেই কথা বতৰাবিলাকতো দেখি আছো নহয় আমি গতিকে আপোনালোকে এতিয়ালৈকে চাৰ্জশ্বিটে দাখিল হোৱা নাই একশ্যন ক'ত ল'লে তেনেহ'লে চামকানু মহন্তৰ ওপৰত কেনেকৈ একশ্যন চামকানু মহন্তৰ গ্ৰেপ্তাৰ হৈছে তেনেকুৱাকে তন্ময় ফুকনৰ ওপৰতো হ'ব লাগিব সেই কথাটো কৈছো মানে কিহৰ কাৰণে আপোনাৰ তেনেহ'লে আপোনাৰ বিচাৰ হোৱা নাই যদি তেনেহ'লে বিচাৰ নকৰা মানুহক কিয় গ্ৰেপ্তাৰ কৰিলে বিচাৰ যদি কৰাৰ পাছতহে গ্ৰেপ্তাৰ হ'ব লাগে বিচাৰ নকয় আপুনি কি নিজে স্ববিৰোধী এতিয়া তেনেহ'লে আপুনি অভিযুক্ত ন্যায়ালয়ত গৈছে নেকি চাৰ্জশ্বিটখন ন্যায়ালয়ত গৈছে নেকি ন্যায়ালয়ে কোন অভিযুক্ত ডিচাইড কৰিব তেনেহ'লে চৰকাৰে দাখিল কৰাৰ পাছতহে যদি গ্ৰেপ্তাৰ কৰিব লাগে তেতিয়াহ'লে এতিয়ালৈকে যি তদন্তকাৰী সংস্থাই যাক বিচাৰে তদন্তকাৰী সংস্থাই যাক নাম ল'ব সেইখিনি দায়িত্ব চৰকাৰৰ তেওঁলোকক আনি ন্যায়ালয়ৰ সেই তদন্তকাৰী সংস্থাৰ মত হাজিৰ কৰা কিন্তু কোন দোষী কোন নিৰ্দোষী সেইটো ডিচাইড চৰকাৰে কৰিব নোৱাৰে সেইটো ন্যায়ালয়ে ডিচাইড কৰিব ইনভেষ্টিগেশ্যন চলি থাকে তেতিয়া আপোনাৰ মুন্না প্ৰসাদ গুপ্তাৰ যিবিলাক কথা বতৰা সেইটো মুখ্যমন্ত্ৰীয়ে কৈ থাকে তেওঁ এগৰাকী অভিযুক্ত আমি অভিযোগ দিছোঁ ৰাজনীতি কৰিছোঁ কাৰণে যিকোনো কথা কিয় আপুনি যিকোনো ন্যায়ালয়টো নহয় ন্যায়ালয়ে ডিচাইড কৰিব আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আমি দেখি আছোঁ এওঁ নহয় এখেত ক'ব